আইতে 10টার সময় আমি যান। যোৱা ৰাতি অনুমানিক 10:40 মান বজাত আমাৰ টকৰাবান্ধা গাঁৱৰ নিবাসী নীৰেশ চন্দ্ৰ ৰায়ৰ প্ৰথম ল'ৰা মানে ওৰাং এই দলঙৰ ওপৰৰ পৰা জঁপিয়াই ছুইচাইড কৰে, আত্মহত্যা কৰে। তো যোৱা ৰাতি 11টাৰ পিছৰ পৰাই আমাৰ বিলাসপুৰ থানায় আহিছিল, চেষ্টা কৰিছোঁ যদিও এন্ধাৰত কোনো মানে সুবিধা পোৱা নাই তেনেকুৱা উদ্ধাৰ কৰাৰ। আজি ৰাতিপুৱা প্ৰায় 7টামান বজাৰ পৰাই SDRF বাহিনী আৰু প্ৰশাসন চেষ্টা কৰি আছে। এতিয়ালৈকে মানে আমাৰ মানুহজনক উদ্ধাৰ কৰাত সফল হোৱা নাই। চেষ্টা কৰি ল'ৰাটোৰ নাম আছিল ইন্দ্ৰনীল ৰয়, পঢ়ি আছে এইবাৰ শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ হয়। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই। আইতে 10টার সময় আমি যান। যোৱা ৰাতি অনুমানিক 10:40 মান বজাত আমাৰ টকৰাবান্ধা গাঁৱৰ নিবাসী নীৰেশ চন্দ্ৰ ৰায়ৰ প্ৰথম ল'ৰা মানে ওৰাং এই দলঙৰ ওপৰৰ পৰা জঁপিয়াই ছুইচাইড কৰে, আত্মহত্যা কৰে। তো যোৱা ৰাতি 11টাৰ পিছৰ পৰাই আমাৰ বিলাসপুৰ থানায় আহিছিল, চেষ্টা কৰিছোঁ যদিও এন্ধাৰত কোনো মানে সুবিধা পোৱা নাই তেনেকুৱা উদ্ধাৰ কৰাৰ। আজি ৰাতিপুৱা প্ৰায় 7টামান বজাৰ পৰাই SDRF বাহিনী আৰু প্ৰশাসন চেষ্টা কৰি আছে। এতিয়ালৈকে মানে আমাৰ মানুহজনক উদ্ধাৰ কৰাত সফল হোৱা নাই। চেষ্টা কৰি ল'ৰাটোৰ নাম আছিল ইন্দ্ৰনীল ৰয়, পঢ়ি আছে এইবাৰ শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ হয়। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই।